আমাৰ বিষয়ববীয়া আহি পায় নিশ্চিতভাৱে আপোনালোকক পৰিচয় কৰাই দিম। তো আজি সংবাদমেলত আপোনালোক আহি উপস্থিত হোৱাৰ কাৰণে মই জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক হিয়াভৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনতো সংবাদ জগতৰ লগত জড়িত শিৱসাগৰৰ বিশিষ্ট সাংবাদিকসকলে আমাক সকলো দিশৰ পৰা সহায় সহযোগিতা পৰামৰ্শ প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশ শক্তিশালী কৰাত আপোনালোকে সদায় মাৰ্গদৰ্শক ৰূপে আমাক দিগদৰ্শন কৰিব, এই আশা আপোনালোকৰ পৰা ৰাখিলোঁ। তো আজি সংবাদমেলৰ আৰম্ভণিতেই মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এগৰাকী মহিলা বিত্তমন্ত্ৰী যিগৰাকীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে অসম বিধানসভাত বাজেট দাখিল কৰাৰ সৌভাগ্য হৈছে, দায়িত্ব দিছে। আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰদ্ধাৰ অজন্তা নেওগ ডাঙৰীয়ানীকো এখন সৰ্বাংগ সুন্দৰ জনমুখী বাজেট অসমবাসীলৈ আগবঢ়াই দিয়াৰ বাবে আমি শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু বাইদেউৰ এই প্ৰচেষ্টাক গোটেই অসমবাসী আজি শলাগ লৈছে, আমিও তেখেতৰ প্ৰচেষ্টাক শলাগ লৈছোঁ। আমি দেখা পাইছোঁ মহিলা সবলীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো চলি আছে, গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ মহিলাক আৰু নগৰাঞ্চলৰ প্ৰায় 2 লাখ মহিলাক 10,000কৈ টকা দি এই উদ্যমিতা অভিযানৰ যোগেদি মহিলা সবলীকৰণৰ এই প্ৰচেষ্টা এই বাজেটৰ যোগেদি আনিছে। পৰিকল্পনা ৰাখিছে বাজেটত। আৰু এই বাজেটৰ এই মহিলা উদ্যমিতা আঁচনিৰ কাৰণে মুঠ বাজেট ধাৰ্য কৰিছে 3,038 কোটি টকা। গতিকে এটা বৃহৎ অনুদান মহিলাসকলক সবলীকৰণৰ কাৰণে বাজেটত ব্যৱস্থা কৰিছে। ইয়াৰ পিছতে আমি দেখা পাইছোঁ মহিলাসকল হোৱা আগতে আমাৰ যুৱতী হৈ থাকে, যিসকল শিক্ষা গ্ৰহণৰ সময়ত ছাত্ৰী হিচাপে অধ্যয়নৰত অৱস্থাত প্ৰতিগৰাকী হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা কন্যাক ছাত্ৰীক মাহে 1,000কৈ 10 মাহত 10,000 টকা, যিখিনি ছোৱালীয়ে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে তেওঁলোকক 1,250 টকা, যিবিলাক ছাত্ৰীয়ে ইউনিভাৰ্চিটিত প্ৰথম বৰ্ষত গৈছে, BEdৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে, তেওঁলোকক মাহে 2,500 টকাকৈ দিয়াৰ এই ব্যৱস্থা নিযুত মইনা আঁচনিৰ যোগেদি অসম চৰকাৰৰ তৰফৰ পৰা এই বাজেটৰ আনিছে। আৰু ইয়াৰ পৰা সৰ্বমুঠ প্ৰায় 1,08 লাখ ছাত্ৰী আগন্তুক দিনত ইয়াৰ দ্বাৰা উৎসাহিত হ'ব, উদগনি পাব। আৰু এই শিতানত বাজেটত আমি দেখা পাইছোঁ প্ৰায় 4.3 লাখ ছাত্ৰীক উপকৃত কৰিবৰ কাৰণে 391 কোটি টকা ধাৰ্য কৰিছে। গতিকে যথেষ্ট এটা ডাঙৰ অনুদান ইয়াত ধাৰ্য কৰা হৈছে। আৰু এটা দেখা পাইছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। ইয়াত যিসকল